হেল্ল' ষ্টুডেণ্ট, আজি এইটো ভিডিঅ'ত আমি চেপ্টাৰ 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ অধ্যায়ৰ কাৰ্যকলাপবিলাক তোমালোকক আলোচনা কৰা হ'ব। এইটো অধ্যয়নত তোমালোকক সকলোবিলাক কাৰ্যকলাপ তোমালোকে ইয়াত আলোচনা কৰা হ'ব এইটো ভিডিঅ'ত। তোমালোকে যদি এইটো চেনেলত নতুন হৈ থাকা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কাৰণ এইটো চেনেলত সকলো ইম্পৰ্টেণ্ট বিষয় আলোচনা কৰা হয় আৰু তোমালোকৰ যিবিলাক ছায়েন্সত বনাই কেনে কুৱেশ্যন দিয়া হয় সেইবিলাক ইয়াৰ পৰা তোমালোকে কমন পাই যাবা। কাৰ্যকলাপ 1.1 2 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ মেগনেছিয়ামৰ ফিটা বায়ুত দহন কৰা হ'ল। যেতিয়া তোমালোকে মেগনেছিয়াম ফিটা বায়ুত দহন কৰিলে তেতিয়া কি লক্ষ্য কৰিলে? নাম্বাৰ 1, উৎপন্ন হোৱা পদাৰ্থৰ নাম আৰু সংকেত লিখে। নাম্বাৰ 2, উৎপন্ন হোৱা পাউডাৰখিনিৰ বৰণ কেনেকুৱা। নাম্বাৰ 3, সংঘটিত হোৱা বিক্ৰিয়াটো লিখে। ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন আহিব পাৰে। ইয়াতে উৎপন্ন হোৱা পদাৰ্থবিধৰ নাম হ'ল মেগনেছিয়াম অক্সাইড আৰু সংকেত MgO। MgA তোমালোকৰ মেগনেছিয়াম বুজায় আৰু O তোমালোকৰ অক্সিজেন বুজায়। পদাৰ্থবিধৰ বৰণ হ'ল বগা। তোমালোকে এবিধ বগা পাউডাৰ পাবা, তাৰ নামেই হ'ল মেগনেছিয়াম অক্সাইড আৰু বিক্ৰিয়াটো তোমালোকে লিখি দিবা। কাৰ্যকলাপ 1.2 এটা পৰীক্ষানলত লেড নাইট্ৰেট দ্ৰব্য লোৱা, ইয়াত পটাছিয়াম আয়ডাইড দ্ৰব্য যোগ কৰা। উৎপন্ন হোৱা পদক্ষেপৰ নাম আৰু ইয়াৰ বৰণ কেনেকুৱা লিখে। বিক্ৰিয়াটোৰ প্ৰকাৰ উল্লেখ কৰা। সংঘটিত হোৱা সমতুলিত ৰাসায়নিক সমীকৰণটো লিখে। উৎপন্ন হোৱা পদক্ষেপৰ নাম হ'ল লেড আয়ডাইড আৰু ইয়াৰ বৰণ হ'ব তোমালোকৰ হালধীয়া। বিক্ৰিয়াটোৰ প্ৰকাৰ দ্বি অপৰণ আৰু অধক্ষেপণ বিক্ৰিয়া হ'ব। সংঘটিত বিক্ৰিয়াটো হ'ল তোমালোকে লিখিবা লেড নাইট্ৰেট প্লাছ পটাছিয়াম আয়ডাইড, লেড আয়ডাইড আৰু পটাছিয়াম নাইট্ৰেট। তোমালোকৰ এইখিনি আমি বেলেগ এটা ভিডিঅ'ত তোমালোকক ভালদৰে বুজাই দিছোঁ, সেইকাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰি দিবা আৰু তোমালোকৰ বাবে সেইখিনি তোমালোকে ভালদৰে বুজি পাবা। ইয়াতে তোমালোকৰ অকল আমি কুৱেশ্যনখিনি কৈ যাম আৰু এনচাৰবিলাক কৈ যাম। কাৰ্যকলাপ 1.3 এটা কনিকেল ফ্লাক্স বা পৰীক্ষানলত কেইটুকুৰামান জিংক লোৱা, ইয়াত লঘু হাইড্ৰক্সিলিক এচিড বা ছালফেৰিক এচিড যোগ কৰা। জিংকৰ টুকুৰাবোৰৰ চাৰিওফালে কিবা গটা দেখা পাইছানে? কনিকেল ফ্লাক্স বা পৰীক্ষানলত চুই চোৱা উষ্ণতাৰ কি পৰিৱৰ্তন ঘটিছেনে? উৎপন্ন হোৱা গেছবিধৰ নাম লিখে। বিক্ৰিয়াটোত সংঘটিত হোৱা ৰাসায়নিক সমীকৰণটো লিখে। ইয়াতে তোমালোকৰ এনচাৰ প্ৰথম যিটো কুৱেশ্যন আছিলে, জিংকৰ টুকুৰাবোৰৰ চাৰিওফালে কিবা গটা দেখা পাইছানে? আমি কি দেখা পাইছিলোঁ যে জিংকৰ টুকুৰাবোৰৰ চাৰিওফালে বুৰবুৰণি সৃষ্টি হয় আৰু এই বুৰবুৰণি আচলতে হাইড্ৰজেন গেছ উৎপন্ন হোৱাৰ বাবে হৈছিল। কুৱেশ্যন নম্বৰ 2 আছিল যে উষ্ণতা পৰীক্ষানলটো চুই চালে গৰম অনুভৱ হ'ব, অৰ্থাৎ বিক্ৰিয়াটোৰ ফলত উষ্ণতা বৃদ্ধি পাইছিল আৰু গেছবিধৰ নাম হ'ল হাইড্ৰজেন গেছ। আৰু তোমালোকৰ বিক্ৰিয়াটো সংঘটিত বিক্ৰিয়াটো হ'ল যদি তোমালোকৰ হাইড্ৰক্সিলিক এচিড দিয়ে তেনেহ'লে প্ৰথম বিক্ৰিয়াটো লিখিবা, আৰু যদি তোমালোকৰ ছালফেৰিক এচিড দিয়ে তেনেহ'লে দ্বিতীয় বিক্ৰিয়াটো তোমালোকে লিখি দিবা। এতিয়া কাৰ্যকলাপ 1.4 এটা বিকাৰত 2 গ্ৰাম কেলছিয়াম অক্সাইড বা পুৰাচুন লোৱা। বিকাৰটোত লাহে লাহে পানী যোগ কৰা। তলত দিয়াবোৰৰ উত্তৰ দিয়া। উষ্ণতাৰ কেনে পৰিৱৰ্তন ঘটিব? উৎপন্ন হোৱা পদাৰ্থবিধৰ নাম লিখে। ওপৰৰ পৰীক্ষাটোৰ এটা সমতুলিত ৰাসায়নিক সমীকৰণ লিখে। বিক্ৰিয়াটোৰ প্ৰকাৰ উল্লেখ কৰা। উষ্ণতা বৃদ্ধি পাব আৰু বিকাৰটো গৰম হৈ পৰিব। উৎপন্ন হোৱা পদাৰ্থবিধৰ নাম কেলছিয়াম হাইড্ৰক্সাইড, বা আমি ইয়াৰ সাধাৰণ নাম কি হয় শীতলিত ওজন বুলি কওঁ। এতিয়া ৰাসায়নিক সমীকৰণটো হ'ল কেলছিয়াম অক্সাইড প্লাছ পানী। তোমালোকৰ কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হৈছিল, লগতে তাপ উৎপন্ন হৈছিল আৰু বিক্ৰিয়াটোৰ প্ৰকাৰ হ'ব তোমালোকৰ সংযোজন আৰু তাপবৰ্জী বিক্ৰিয়া। এতিয়া কাৰ্যকলাপ 1.5 তাপ দিলে 2 গ্ৰাম ফেৰাছ ছালফেটৰ স্ফটিক বিয়োজন ঘটি এটা গোটা অক্সাইড আৰু 2 ধৰণৰ গেছ উৎপন্ন হয়। প্ৰয়োজনীয় ৰাসায়নিক সমীকৰণটো লিখা। গোটা অক্সাইডবিধক আৰু গেছ দুবিধক চিনাক্ত কৰা। ফেৰাছ ছালফেটৰ সেউজীয়া ৰং সলনি হোৱা দেখিছানে? ৰাসায়নিক সমীকৰণটো হ'ল ফেৰাছ ছালফেট। যদি তোমালোকৰ অনুঘটক তাপ ব্যৱহাৰ কৰা তেতিয়া কি উৎপন্ন হ'ব? ফেৰিক অক্সাইড প্লাছ ছালফাৰ ডাই অক্সাইড আৰু ছালফাৰ ট্ৰাই অক্সাইড। ইয়াতে গোটা পদাৰ্থবিধৰ নাম হ'ল ফেৰিক অক্সাইড আৰু গেছ দুবিধৰ নাম ছালফাৰ ডাই অক্সাইড আৰু ছালফাৰ ট্ৰাই অক্সাইড। ফেৰাছ ছালফেটৰ সেউজীয়া ৰঙৰ সলনি কি হ'ব? মটীয়া হৈ বা ব্ৰাউন কালাৰ ৰং ধাৰণ কৰিব তোমালোকৰ। বিক্ৰিয়াটোৰ প্ৰকাৰ হ'ল বিয়োজন বা তাপীয় বিয়োজন। আমি ইয়াক তাপগ্ৰাহী বিক্ৰিয়া বুলি কোৱা হয়। এতিয়া কাৰ্যকলাপ 1.6 এটা উতলৰ নলীত 2 গ্ৰামমান লেড নাইট্ৰেট পাউডাৰ লৈ গৰম কৰা হ'ল। উৎপন্ন হোৱা মগা বৰণৰ ধোঁৱাবিধৰ নাম কি? উৎপন্ন হোৱা হালধীয়া গোটা পদাৰ্থবিধৰ নাম কি? সংঘটিত হোৱা সমতুলিত ৰাসায়নিক সমীকৰণটো লিখে। বিক্ৰিয়াটোৰ প্ৰকাৰ উল্লেখ কৰা। ইয়াতে মুগা ধোঁৱাবিধৰ নাম হ'ল নাইট্ৰজেন ডাই অক্সাইড।
উৎপন্ন হোৱা হালধীয়া গোটা পদাৰ্থবিধ হ'ল লেড অক্সাইড। সংঘটিত হোৱা বিক্ৰিয়াটো হ'ল লেড নাইট্ৰেট। যেতিয়া আমি তাপ দিওঁ তেতিয়া লেড অক্সাইড প্লাছ দুই ধৰণৰ গেছ উৎপন্ন হয়, নাইট্ৰজেন ডাই অক্সাইড আৰু অক্সিজেন। বিক্ৰিয়াটোৰ প্ৰকাৰ বিয়োজন, তাপীয় বিয়োজন আৰু তাপগ্ৰাহী, আমি তিনিটাই ক'ব পাৰোঁ। এতিয়া তোমালোকৰ যিবিলাক বাকী আৰু কাৰ্যকলাপ কেইটামান আছে 1.7, 1.8, 1.9, 1.10 আৰু 1.11, তোমালোকৰ এইটো ভিডিঅ' তোমালোকে লাইক কৰিবা। যেতিয়া এইটো ভিডিঅ' তোমালোকৰ 500 লাইক কমপ্লিট হ'ব তেতিয়া তোমালোকৰ পাৰ্ট 2 দিয়া হ'ব। আজিৰ কাৰণে এইখিনি আছিলে।